হয়, অসমীয়া ইছলামী সাহিত্য জগতৰ ভোটাধৰা অধ্যাপক দেৱান আব্দুল কাদিৰ, যিজন আমাৰ মাজৰ পৰা 2014 চনত জান্নাতবাসী হৈছে। তো তেখেতৰ স্মৃতি ৰক্ষাৰ্থে আমি ছাবলাইম ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা দিয়াৰ সিদ্ধান্ত লৈছোঁ 2020 চনৰ পৰা। আৰু প্ৰতি বছৰেই আমি 5গৰাকী 6গৰাকী বা 7গৰাকী ব্যক্তিক আমি এই বঁটাৰে আমি সন্মানিত কৰি আহিছোঁ। বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ বিভিন্ন ব্যক্তিক আমি এই বঁটাৰে আমি সন্মানিত কৰি আহিছোঁ। এই বছৰো আমি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসমৰ 7জনকৈ বৰেণ্য ব্যক্তিক আমি এই বঁটাৰে আমি সম্বৰ্ধিত কৰিলোঁ। তাৰে ভিতৰত মৰণোত্তৰভাৱে সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক কেৰামত আলী চাহাব, তেখেতক আমি সম্বৰ্ধনা দিলোঁ। আৰু তাৰে লগতে আমি আজিৰ পৰা 33 বছৰ আগত অৱসৰ গ্ৰহণ কৰা বাঘ হাজৰিকাৰ পৰিয়ালৰ এক উত্তৰ পুৰুষ চুলতানা হাজৰিকা ছিদ্দিকী বাইদেউ, তেখেতক আমি এই বঁটাৰে সম্বৰ্ধিত কৰিলোঁ। আমি সম্বৰ্ধিত কৰিলোঁ বড়োলেণ্ড বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়াক। আমি আজি সম্বৰ্ধিত কৰিলোঁ ৰফিউল হুছেইন বৰুৱা চাহাবক। আমি সম্বৰ্ধিত কৰিলোঁ চৰ চাপৰি সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ডক্টৰ হাফিজ আহমেদ ডাঙৰীয়াক। আমি সম্বৰ্ধিত কৰিলোঁ কৃতি শিক্ষক অৱসৰপ্ৰাপ্ত শিক্ষক তালিবুৰ ৰহমান চাহাবক। আৰু এই বঁটাৰ লগতে এই বছৰৰ পৰা ছাবলাইম ফাউণ্ডেশ্যনৰ উদ্যোগত আমি মানৱ দৰদী বঁটা দিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু এই বঁটাৰ কাৰণে আমি অসমৰ বৰপেটাৰ লগতে কয়াকুছিৰ আমাৰ গৌৰৱ শ্বাহিদ আলী আহমেদ, তেখেতক আমি বঁটাৰে আমি সম্বৰ্ধিত কৰিলোঁ। আৰু তাৰে লগতে গুৱাহাটীৰ আন এজন মানৱ দৰদী ব্যক্তি চন্দন শইকীয়া, তো তেখেতকো আমি এই মানৱ দৰদী বঁটাৰে আমি সম্বৰ্ধিত কৰিলোঁ। তো আমি এই বঁটাৰ মাজেৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয়, সেই সমন্বয় ধৰি ৰখাৰ আমি চেষ্টা চলাম। আৰু আগন্তুক দিনত আমি যাতে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহে যাতে একাকাৰ হৈ পেলাই একেলগে মিলিজুলি আমি এটা শৈক্ষিক পৰিৱেশ, এটা সামগ্ৰিক পৰিৱেশ আমি গঢ়ি তুলিব পাৰোঁ, সেই উদ্দেশ্য লৈ আমি এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। আৰু এইখিনি আছিল আজিৰ সভাৰ উদ্দেশ্য।